অসম চৰকাৰ দিছপুৰ গুৱাহাটীৰ জৰিয়তে জিলা আয়ুক্ত দক্ষিণ অলংকাৰ মানকাচৰ জিলা হাটশিঙিমাৰী অসম বিষয় স্মাৰক পত্ৰ শ্ৰদ্ধাৰ মহাশয় শ্ৰদ্ধা ও নমস্কাৰ গ্ৰহণ কৰিব। জয় জয়তে আমি আপোনালৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰাৰ লগতে ৰাজনৈতিক জীৱনৰ উত্তৰণৰ কামনা কৰিছোঁ। সন্মানীয় মহাশয়, দক্ষিণ শালমৰা মানকাচৰ জিলা অসমৰ এখন ক্ষুদ্ৰ তথা পিছপৰা জিলা। এই জিলাখন এফালে মহাবাহু ব্ৰহ্মপুত্ৰৰ ধ্বংসাত্মক তাণ্ডৱ আৰু আনফালে ভাৰত বাংলাদেশ আৰু মেঘালয়ৰ আন্তঃৰাজ্যিক সীমান্তৰ মাজত অৱস্থিত। ভৌগোলিক আৰু প্ৰাকৃতিক প্ৰতিকূলৰ বাবে এই জিলা বিভিন্ন দিশত অৱহেলিত হৈ আহিছে, যাৰ ফলত জনসাধাৰণে নানা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিশেষকৈ হাটশিঙিমাৰীৰ পৰা মানকাচৰ সংযোগ স্থাপন কৰা একমাত্ৰ হাটশিঙিমাৰী মানকাচৰ যি PWD পথটো অতি জৰাজীৰ্ণ অৱস্থাত আছে। এই পথৰ বেয়া অৱস্থাৰ বাবে জনসাধাৰণৰ দৈনন্দিন চলাচল নিতৌ প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে। ছাত্ৰ ছাত্ৰীক আদি কৰি সকলোৱে এই পথেৰে যাতায়াত কৰি জমৰ যতনত ভুগি আছে। আমি জানিবলৈ পাইছোঁ যে অসম মালাৰ আঁচনিৰ অধীনত এই পথৰ নৱনিৰ্মাণৰ কাম চলি আছে। তথাপিও আমি অনুৰোধ জনাইছোঁ যে এই পথটোক ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰিব লাগে আৰু অতি শীঘ্ৰে ইয়াৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। এই পদক্ষেপে জিলাৰ যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ লগতে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আমি সদৌ দক্ষিণ শালমৰা মানকাচৰ জিলা ছাত্ৰ সন্থাই আশা কৰোঁ যে আপুনি আমাৰ এই আবেদনৰ গুৰুত্ব বিবেচনা কৰি জিলাৰ জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদেৰে ভাৰপ্ৰাপ্ত সভাপতি আব্দুৰ ৰেজ্জাক শেখ আৰু সাধাৰণ সম্পাদক ৰৌশন আলম আহমেদ, সদৌ দক্ষিণ শালমৰা মানকাচৰ